Hello everyone, welcome to my YouTube channel. নমস্কাৰ, মই ৰিমলিউজা। এইটো মোৰ ইউটিউবত প্ৰথমটো লং ভিডিঅ'। তাৰ আগত মই দুটা মিনি ব্লগ দিছোঁ। আশা কৰোঁ মিনি ব্লগ দুটাও চাব। আজি মই ভিডিঅ'ত কি দেখাওঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই ভিডিঅ'টো আবেলিৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া আকৌ বৰষুণ দিলেই। এয়া মই আজি মিক্সিত পিঠাগুড়ি খুন্দিম বুলি অলপ চাউল তিয়াই ৰ'দত শুকুৱাই থৈছিলোঁ। এয়া মই এতিয়া মিক্সিতে খুন্দিছোঁ। এয়া মই অকলে খুন্দি থকা দেখি ওচৰৰে খুৰী এগৰাকী আহিলে, অলপ চালি দিছেহি। এয়া আকৌ কাৰেণ্টটো গুচি গ'লত মই ভাবিলোঁ পানী পিঠা বনাওঁ বুলি। ইয়াত দিছোঁ মই অকণমান সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমান দি পানী দি এইখিনি মই ধুনীয়াকৈ গুলি লৈছোঁ। আমাৰ ফালে বাৰু পানী পিঠা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব। এয়া মই টাৱা এখনত তেল দি পেলাই পিঠাটো দি মই এনেকৈ থাল এখনে ঢাকি দিছোঁ। এয়া আমাৰ পিঠাটো হৈছে। এয়া মই চাহ খাই মেলি এতিয়া এয়া বাচনবোৰ ধুবলৈ লৈছোঁ। এয়া মানে পিঠাগুড়ি খুন্দি আছিলোঁ, যিহেতু গোটেই কাপোৰ হাত পিঠাগুড়িয়ে বগা হৈ আছে। লাইটটো যোৱাৰ পৰা অহা নাই কাৰণে ভাবিলোঁ বাকী থকা কামখিনি কৰি লওঁ। এয়া আবেলি মই এতিয়া ঘৰটো ঝাৰু দি লৈছোঁ। ঘৰটো ঝাৰু দি পেলাই হোৱাৰ পিছত কাৰেণ্টটো আহিল। ভাবিলোঁ বাকী থকা পিঠাগুড়িখিনি এতিয়াই খুন্দি লওঁ। এয়া মই এতিয়া পিঠাগুড়িখিনি খুন্দি লৈছোঁ। এয়া পিঠাগুড়িখিনি খুন্দি হৈ গ'ল। এয়া মই আজি ইমানখিনি পিঠাগুড়ি খুন্দিলোঁ। এইখিনি এতিয়া ভাজিও ল'ব লাগিব। এইফালে মই গেছতে ভাজিবলৈ লৈছোঁ। এয়া গেছতে কেৰাহী এখন গৰম হ'বলৈ দি তাত পিঠাগুড়িখিনি দি লৈছোঁ। যিহেতু বৰষুণ দি থকাৰ কাৰণে আমাৰ জুইশালখন গোটেই ভিজি আছে, তাত জুই ধৰিবলৈ অলপ এতিয়া দিগদাৰ হৈ আছে। সেইকাৰণে ভাবিলোঁ গেছতে ভাজোঁ পিঠাগুড়িখিনি। এয়া মই পিঠাগুড়িখিনি ভাজি আছোঁ। হ'ব হৈছে আৰু মোৰ পিঠাগুড়িখিনি ভাজি হ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। তাৰপাছত মই পিছত টেমা এটাত ভৰাই থৈ দিম। এইখিনি পিঠাগুড়ি মই ৰ'দত শুকুৱাই থ'ম, কেতিয়াবা পানী পিঠা বনাই খাবলৈ হ'ব। এইফালে মোৰ পিঠাগুড়িখিনি হৈ গ'ল, মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া পিঠাগুড়িখিনি হোৱাৰ পিছত মই ভাবিলোঁ ভাতটো বনাই লওঁ, যিহেতু দেৰি হৈছে। আজি ভাতৰ লগত দিনতে মটৰ তিয়াই থৈছিলোঁ। মটৰ, অমিতা, আলু মই ঘুগুনি বনাম বুলি ভাবিছোঁ। সেয়াই আজি ৰাতি সাঁজ এনেকৈয়ে হ'ব। সেইটো এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰটোত ভৰাই উঠাই দিওঁ আৰু মোৰ এইফালে হৈ গ'ল। আজি মোৰ ৰাতি সাঁজ এনেকৈ খালোঁ। লগত নৰসিংহ আৰু মচন্দৰী চাটনি আছিল দিনৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সকলো ভালে থাকক। আজিলৈ বাই।